ইউটিউবত ভিডিঅ' বনোৱা মোৰ আজি নহয় মই আজি 3 বছৰমান লাগি আছোঁ ইউটিউবত আৰু এনেকুৱা নহয় যে মই কিছুমান সস্তীয়া জনপ্ৰিয়তাৰ পিছত দৌৰিম এনেকুৱা নহয় মোৰ যেখিনি মই ঢুকি পাওঁ সেইখিনিৰে মই ক'ব খোজোঁ কিবাখানি বাকী যি নহওক আজিৰ টপিকটো গম পাইছে থাম্বনেইলত কি দিছোঁ যদিও মই কৈ থাকোঁ যে যদিও মানে প্ৰায় অসম্ভৱ কথা কাৰণ পোষ্ট কম থাকে দৌৰিব লাগে মানে ভিৰ বহুত থাকে আৰু মোক বহুতে ভুলো বুজিছে যে ভুল বুজি কৈছে কাৰণ কিয় জানানে এটা কথাত মোক আপোনালোকে ভুল বুজিব মই নিজে গভৰ্ণমেণ্ট চাকৰি কৰি আছোঁতো সেইকাৰণে কিছু ক্ষেত্ৰত ভুল বুজিব আৰু একাংশই মোক ভাবিব কি ফাল্টুমি কৰি আছে মোক সেনেকৈও ভাবিব কিন্তু যদি মোৰ ভিডিঅ'বিলাক চাই আগৰ পৰাই মইতো ভাবাই নাছিলোঁ যে মই ইয়াত পাম বুলি মই যদিও কৰি আছিলোঁ চিভিল এক্সাম বা কিবা এক্সাম মই এইটো ভাবা নাই যে মই জীৱনত ছাকচেছ হ'ম বুলি এইটো ভাবি মই পঢ়াও নাই মই গীতা ভাগৱত খুব মানে বিশ্বাস কৰোঁ শুনো মোৰ পঢ়াৰ ইমান ধৃষ্টতা হোৱা নাই বাৰু কিন্তু শুনো অসমীয়া ভাঙনিসমূহ শুনো বা হিন্দীটো আজিকালি ধুনীয়াকৈ কয় ইউটিউবত পাই যায় চ' এনেকৈ শুনো ত' তাৰ পৰা মোৰ এটা কথা এটা মানে এনেকৈ শুনি থাকোঁতে তাত অকণমান শ্লোক এটাত লিখাই আছিল ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে তুমি মোৰ কাৰণে খৰচ কৰি চোৱাচোন মই গোটেই কুবেৰৰ ধন তোমাৰ তাত আনি দিম তুমি মোৰ কাৰণে কান্দি চোৱাচোন সমস্ত সংসাৰৰ হাঁহি তোমাৰ আগত মই দি দিম তুমি মোক মনত পেলাই চোৱাচোন সমগ্ৰ সংসাৰে তোমাক মনত পেলাব তুমি মানে এনেকুৱা কিবা এটা আছিলোঁ মোৰ মনত অকণমান আছে আৰু আছিল চ' এইখিনি কথা মোৰ খুব মানে মনত লাগি গৈছিল আৰু মনত ভাবিছিলোঁ যে এটা আছে আৰু গীতা ভাগৱতত এটা কথা মোক খুব মানে হেৰি কৰিছিলে যেতিয়া অৰ্জুনে কৈছিল যে হে প্ৰভু তুমি মানৱ জাতিক মানুহক পৃথিৱীত জন্ম দিয়া কিন্তু বহুত কষ্ট দিয়া তুমি ইমান কষ্ট কিয় দিয়া আজি চাওক মানুহ কোন মানুহ সুখী মোক কওক আপুনি মোক কওক যে থাকে সুখী মানুহ নহয় নহয় আছে বাৰু বহুত সুখী মানুহ আছে কিন্তু 1 কোটিৰ যদি 1 কোটি চাওঁ 1 কোটিৰ মাজত 10জন এনেকৈ সুখী মানুহ বহুত কম বিশ্বাস কৰক চ' সুখী মানুহবিলাক কিয় নহয় একচুৱেলি বহুতে ক'ব যে মই চাকৰিৰ কথা ক'ব লাগে এইটো কথা কৈ আছোঁ এইটো কথা ৰিলেটেড আছে যেনেকৈ আমাৰ অংগ পতংগ চব ৰিলেশ্যন আছে এইটো কথাও ৰিলেশ্যন আছে চাকৰিৰ লগত কৈ আছোঁ ন চ' যেতিয়া অৰ্জুনে কৈছিল যে প্ৰভু আপুনিতো জন্ম দিয়ে মানুহক ইমান কষ্ট কিয় দিয়ে পৃথিৱীত ইমান লৈ আহি মানুহক ইমান কষ্ট কিয় দিয়ে তেতিয়া ভগৱান শ্ৰীকৃষ্ণ কৈছিল যে হে পাৰ্থ মই কাকো কষ্ট নিদিওঁ মানুহে কৰ্মৰ ফল পায় কিন্তু যদিও কৰ্মৰ ফল পায় মানুহে মোৰ ওচৰত নাহে ছাপ'জ আপোনাৰ দুখ হৈছে কিবা এটা প্ৰব্লেম হৈছে আপুনি সেই প্ৰব্লেমটোৰ নিজে চল্ভ কৰিব চেষ্টা কৰে বা নিজেই মাথা মাৰি থাকে ক'ত কেনেকৈ কি কৰিম কিন্তু আপুনি এইটো নাচায় যে ভগৱানক অকণমান স্মৰণ কৰকচোন অকণমান ভগৱানক চাওকচোন শ্ৰীকৃষ্ণ নিজে কৈছে যে মোৰ ওচৰত নাহে মোৰ ওচৰত আহক না মই সমস্ত দি দিম সমস্ত দুখৰ পৰা মুক্তি কৰি দিম মই কিন্তু নাহে মানৱ জাতি নাহে নিজেই মাথা মাৰি থাকে মোৰ ওপৰত সমৰ্পণ নকৰে আৰু এইখিনি কথা মোৰ মন মগজুত এনেকৈ লাগিছে মই তেতিয়া খুব মানে হেৰি হৈ আছিলোঁ যেতিয়া আফটাৰ মানে গ্ৰেজুৱেশ্যনৰ পিছত মাষ্টাৰ ডিগ্ৰী কৰি আছিলোঁ নেকি তেতিয়া মই তো এইফালে আমাৰ ফেমিলিৰো কণ্ডিশ্যন অকণমান হেৰি হৈ আছে চ' গতিকে এইখিনি কথা শুনি মোৰ মনটো কিবা এটা বেলেগ ফিল আহিছে তাৰপিছত মই ভাবিলোঁ হয় ঠিকে আছে পাওঁ নাপাওঁ কিবা পাওঁ নাপাওঁ চিভিল এক্সামত ট্ৰাই কৰিম APSC পৰীক্ষা পাছ কৰিবতো নোৱাৰোঁ নে নাই ট্ৰাইটো কৰিম কৰ্ম কৰিম কিন্তু ফলৰ আশা নকৰোঁ নহ'লে বেলেগ কাম কৰিম কিবা দুনিয়াত কামৰ অভাৱ আছে নেকি
কৰিম কিবা বেলেগ কাম কৰিম বিজনেছ কৰিম যদি নাপাওঁ আকৌ চ' ইফালে মোৰ লগৰবিলাকৰ অলৰেডি ছেটেল হৈ গ'ল ধুনীয়া ধুনীয়া চাকৰি পালে ধুনীয়া ধুনীয়া দামী দামী গাড়ী ল'লে চ' এই হণ্ডা চিভিক এইবিলাক গাড়ী চাড়ী ল'লে তো মোৰতো হণ্ডা চিভিক ল'ব বাদ দিয়ক মোৰ চাইকেল এখন ল'বই সামৰ্থ্য নাই তেতিয়া চ' এনেকুৱা এটা হেৰি চ' তাৰপিছত মই যেতিয়া ভগৱত গীতা শুনিলোঁ একচুৱেলি মই ডাইৰেক্টলি ক'ব গ'লে মই একদম ক্লিয়াৰ কাট কৰি দিছোঁ মোৰ যিটো মোৰ ছাকচেছৰ মূল মন্ত্ৰ হ'ল ভগৱত গীতা মই সঁচা কথা কৈছোঁ একদম মোৰ ছাকচেছৰ মূল মন্ত্ৰ হ'ল ভগৱত গীতা মই লিখি দিছোঁ ক'ৰবাত যদি লিখা দলিল চলি থাকে মই লিখি দিম আপুনি যদি ভগৱত গীতা পঢ়ে আপুনি যদি ভগৱত গীতা পঢ়াৰ পিছত অসফল হয় ৰাতিপুৱা 7টা বজাত আহি মোক গালি পাৰি থৈ যাব মোৰ ঘৰত মই ইমান গেৰাণ্টি হৈ আপোনাক কৈছোঁ কোনে দিব ইমান গেৰাণ্টি কোন ইউটিউবাৰে ইমান গেৰাণ্টি দিব আপোনাক মই দিছোঁ গেৰাণ্টি যদি ভগৱত গীতা ভালকৈ শুনা বা ভালকৈ পঢ়াৰ পিছত আপোনাৰ জীৱনত সফলতা নাহে যিকোনো সফলতা হ'ব পাৰে প্ৰেম ভাল পোৱা হ'ব পাৰে চাকৰি হ'ব পাৰে কিবা কোনোবাই যদি কিবা বেমাৰ হৈ আছিল যিকোনো অল এভৰিথিং প্ৰব্লেমৰ চলিউশ্যন হ'ল ভগৱত গীতা এতিয়া বহুতে কুৱেশ্যন কৰিব যে মুছলমানখিনিয়ে কি কৰিব চাওক মই এটা কথা কৈছোঁ প্ৰথম কথা হিন্দু মুছলিম শিখ খ্ৰীষ্টান বুলিও কথা নাই আপোনালোকে যাকেই মানে যাকেই যি কৰে হিন্দু ধৰ্মৰ ভগৱত গীতা মুছলমানৰ কোৰাণ খ্ৰীষ্টানৰ বাইবেল যাকে মানে চ' সেই ধৰ্মপুথিবিলাক পঢ়ক আপুনি যদি মুছলমান সম্প্ৰদায়ৰ কোৰাণ পঢ়ক এইবিলাক বস্তুবিলাকতো একেই না আমি ৰাস্তাবিলাকহে বেলেগ বেলেগ একেই চব ৰাস্তাবিলাক বেলেগ বেলেগ আপোনালোকে কোৰাণ মানে আমি ভগৱত গীতা পঢ়োঁ আৰু একে নিৰাকাৰ তেওঁ যি অদৃশ্য শক্তি আমি ৰাস্তাবিলাক বেলেগ বেলেগ চ' যোনে যি ৰাস্তাত থাকে সেই ৰাস্তাৰ মতে চলিলে হ'ল বেছি আৰু উল্টা পুল্টা কথা নকওঁ আৰু নহ'লে আৰু বেলেগ হৈ যাব হয়তো আৰু চ' মই কৈছোঁ যে সেই মূল মন্ত্ৰ হ'ল সেইখন গতিকে মই লিখি দিছোঁ যদি সেনেকুৱা ধৰণৰ কোনো নাহে ৰাতিপুৱা 7টা বজাত ৰাতিপুৱা আহি মোৰ ঘৰত গালি পাৰি থৈ যাব মই লিখি দিছোঁ এইটো কথা তো মই গেৰাণ্টি কৈছোঁ কাৰণ মই যিটো নিজে প্ৰমাণ পাইছোঁ সেইটো আপোনালোকৰ ভাল হওক চ' মই বিচাৰোঁ যে সকলোৰে ভাল হওক সকলোৱে উন্নতি কৰক মোৰ অসমীয়া জাতি ভাই যদি মোৰ অসমীয়া জাতিটো উন্নতি হওক ভাই দাদাসকল সকলোৱে আগুৱাই যাওক মোৰ এইটোৱেতো আশা চ' এইটো কথা গতিকে আপোনালোকে অকণমান ভগৱানৰ ওপৰতো সমৰ্পণ কৰি দিব যে হেৰি প্ৰভু অকণমান মানে হেৰি কৰা স্তুতি কৰিব আমাৰ ইউনিভাৰ্চত এটা শক্তি আছেতো যে আমাক হেৰি কৰে যদি শক্তি নাই মই নাস্তিককেইটাক কৈছোঁ যদি শক্তি নাই তামোল গছৰ ওপৰত নাৰিকল গছৰ ওপৰত পানী ক'ত পাই আহিলে কোনে কি মটৰ ফিট কৰি থৈছে এনেকৈ কোনে মটৰ ফিট কৰিলে আমাৰ চুলি দাঁত মুখ নাকটোতো ইয়াতো আহে বোলে কাৰোবাৰ নাক জন্ম পায় কি নাকটো ইয়াত শুনিছে নেকি যে মুখখন ইয়াতে গ'ল জন্ম পায় কি একোৰে পাৰফেক্ট পূৰা একদম চকুৰ এটা ইয়াতে আহিলে এনেকুৱাতো হোৱা নাই চ' এনেকুৱা কি এটা যন্ত্ৰ আছে যি একদম পূৰা পাৰফেক্টকৈ বনায় আমাক বডিটো চ' কথাবিলাক সেনেকুৱা অকণমান ভাবকচোন ইউনিভাৰ্চৰ শক্তিটো উপলব্ধি কৰক সেই শক্তিৰে যিকোনো কামেই হ'ব পাৰে অকল চাকৰি কিয় মাথা মাৰে আপুনি চাকৰি হ'ব পাৰে প্ৰেম ভাল পোৱা হ'ব পাৰে আৰু কিবা হ'ব পাৰে বহুত কিবা কানি কথা কৈছোঁ গতিকে সেইটো এতিয়া মেইন টপিকটোৰ ওপৰৰ পৰা অলপমান ফাললৈ কাটিলোঁ যিহেতু মই বিহেভিয়াৰ কথা কওঁ কিন্তু আজি ক'ব লগা বাধ্য হ'লোঁ কাৰণ ৰিলেশ্যন আছে আৰু এটা মই কথা কওঁ এইটো ষ্টৰীৰ পৰা আপোনালোকে অলপ কিবা এটা বুজিব পাৰিব দেই মই ডাইৰেক্টলি চব ভিডিঅ'ত ক'ব নোৱাৰোঁ ডাইৰেক্টলি কথা ক'ব নোৱাৰোঁ গতিকে ইনডাইৰেক্টলি বুজি ল'ব এজন মানুহে সদায় ভগৱত গীতা শুনিব যায় আৰু এজন মানুহে
সদায় এই নৰ্তকীবিলাক যে থাকে তেওঁলোকৰ নাচ চাব যায় চ' যিয়ে ভগৱত গীতা শুনিব যায় সি ভৰিত উজতি খাই ভৰিখন খুৰা হৈ থাকে আৰু যিয়ে এই নৰ্তকীবিলাকৰ নাচ চাব যায় সি ৰাস্তাত সোণা এতলা পেলায় তেতিয়া ভগৱত গীতা শুনা মানুহজনে কৈছিল হে প্ৰভু তোমাৰ কি বিচাৰ মই তোমাৰ নাম গুণানুকীৰ্তন শুনিব যাওঁ কাৰণে মই মোৰ ভৰিখন মানে খোজকাঢ়িব নোৱাৰা হ'লোঁ আৰু যে বদমাচি কাম নৰ্তকীৰ নাচ চাব যায় সি এতলা শুনা পালে এইটো আপোনাৰ কি বিচাৰ কওকচোন প্ৰভু তাৰপিছত ভগৱান শ্ৰীকৃষ্ণ ক'লে যে চোৱা তোমাৰ জন্ম তুমি এতিয়াৰ কথাবিলাক মনত আছে কিন্তু মোৰ তোমাৰ এই জনম যিটো কৰ্মৰ মোৰ সেইবিলাক কথা মনত আছে তোমাৰ আগৰ জন্মৰ যিটো কৰ্ম আছিল সেই কৰ্মমতে তুমি আজি মৃত্যু হ'ব লাগে কিন্তু ভগৱত গীতা শুনাৰ কাৰণ নাই তুমি যে ভগৱত গীতা শুনিলা সেই বস্তুটো মানে কি হ'ল মাফ হ'ল আৰু মাফ হোৱাৰ কাৰণে যিটো সময়ত তোমাৰ মৃত্যু আছিল তুমি জাষ্ট অকণমানে দুখ পালা পৰিগণত আৰু এই যি নৰ্তকীৰ নাচ চাব যায় সি আজি ৰজা হ'ব লাগে আজিৰ দিনটো তাৰ কৰ্মৰ ফল মতে পূৰ্বজন্ম কিন্তু এই যে বদমাচি কামবিলাক কৰাৰ কাৰণে তাৰ সেইবিলাক মানে কাটা গ'ল পুণ্যবিলাক গৈ সি জাষ্ট অকণমান আছিল পুণ্য তাৰ কাৰণে সোণ এতলা পালে চ' আমাৰ জীৱনটো সেনেকুৱা কাম কৰে আমি যে ভাবোঁ যে মইনো কি দুখ কৰিছিলোঁ মই এনেকুৱা দুখ পালোঁ এটা কথা আছে আমাৰ বহুতে কয় যে কি ছায়েন্সৰ যুগত এইবিলাক কৰি আছে ভাই আৰু ছায়েন্সৰ যুগ হ'লেও ওরা ছায়েন্স কৰিব আহিছে ছায়েন্স আহিছেতো স্পিৰিচুৱেলৰ পৰাতো আধ্যাত্মিকতাৰ পৰা আহিছে ছায়েন্সটো ছায়েন্স বেলেগৰ পৰা অহা নাইতো আধ্যাত্মিকতা পাইছে ভাগৱত গীতা হওক আৰু এন মানে ধাৰ্মিক হেৰি হওক তেওঁলোকৰ পৰা আহিছে ছায়েন্সটো বেলেগৰ পৰা অহা নাই আৰু আমাৰ ভাৰতত যিবিলাক ছায়েন্স ডেভেলপ হৈছে বহুত আগতে হৈছিল আমাৰ ভাৰত এতিয়াতো আমেৰিকাই বেছি উস্তাদি মাৰি থাকে ট্ৰাম্পে কেৱলে এই বাণিজ্যিক কৰো লগাইছে শুনি আছোঁ এইবিলাক লগাওক চ' গতিকে সেনেকুৱা চ' আপোনালোকে অকণমান স্তুতি কৰিব স্পিৰিচুৱেলি এক্টিভ থাকিব ছাকচেছ হ'বলৈ সেইটো প্ৰয়োজন ছাকচেছ হ'বলৈ অকল সেইটো প্ৰয়োজন পঢ়া শুনাটো কৰিবই লাগিব আৰু পঢ়া শুনাটো কৰক নিস্বাৰ্থভাৱে কৰক এনেকুৱা কৰক যে কৰ্ম কৰক ফল ভগৱানে দিম আপোনাৰ হাতত নাই সঁচাকৈ কৈছোঁ আমাৰ হাতত ফল নাই ইয়াতে মই উইথ প্ৰুফ দি আছোঁ আপুনি ক'ৰবাত যাওঁ বুলি যাব পাৰে নেকি আপুনি যেতিয়ালৈকে সেই জেগাটোত যাই নাপায় আপুনি ক'ব নহয় যে মই যাই পালোঁ আমি নাজানে কাৰণ কণ্ট্ৰলটো আমাৰ গাত নাই কণ্ট্ৰল আমাক বেলেগে বহি থাকে আমি জাষ্ট কৰ্ম কৰি থাকোঁ চ' আপুনি কেনেকৈ ভাবিলে যে আপুনি পঢ়িলে চাকৰি পাব চাকৰি পোৱা হাতটো আপোনাৰ তাত নাই চাকৰি মানে ফল তাৰ কাৰণে কৰ্ম কৰিব লাগিব আৰু সেই কৰ্মৰ ওপৰত বেছ কৰি আপুনি পাব চ' বস্তুটো বহুত পঢ়া শুনা ল'ৰা ছোৱালীবিলাকে নিটত চিট নাপায় আৰু তাতকৈ কম জনাবিলাকো পায় এইটো চাওকচোন কেনেকুৱা কথা কিছুমানে এটা দৌৰ মাৰি চাকৰি পায় কিছুমানে গোটেই বছৰ দিন দৌৰিও ইণ্টাৰভিউ মাৰিও চাকৰি নাপায় কিয় এইটো হয় চব কথাবিলাকত এইবিলাক কথাত মই লজিকেল কথা কওঁ নাই মই এনেকৈ ওপৰতে কথা নকওঁ আৰু কিছুমানে এইবিলাক উল্টা পুল্টা কমেণ্ট দিব পাৰে কিন্তু মই ইমান ফৰক নকৰে চ' এইবিলাক কথাত লজিক আছে আপোনালোকে মানিব এইবিলাক কথা চ' এতিয়া এনেকুৱা হৈছে এইমাত্ৰ অলপ আগতে আহিলোঁ আহি কিনে ভাবিলোঁ ভিডিঅ'টো বনাই থওঁ কালি আপলোড দিব লাগিব আপোনালোকক জনাই থওঁ কেনেকুৱা আমাৰ হেৰিবিলাক আমাৰ ডিউটি ৰেষ্ট নাই ৰবিবাৰো বন্ধ নাথাকে ডিউটি ৰেষ্ট নাই ঘৰ যাব পোৱা নাই বহুদিন ঘৰত মানে কি ঘৰত থাকিলেতো অকণমান ফেমিলিৰ লগত থকা মানুহটো গতিকে অকণমান বেয়া লাগে ইয়াতেতো অকলে থাকিব লাগে গতিকে কেছ পাতি কৰি থাকিলে ভাল মাজে মাজে মানে কি হয়
মানুহ দুনুহ লগ পায় ইয়াতেতো ক'ত মানুহ দুনুহ পাব অকলে অকলে গোটেই এনেকৈ গ'লে আৰু নেক্সট টাইম এইবিলাক এটা কথা জীৱনৰ ষ্ট্ৰাগল টাইমত কাকো নাপালোঁ কাকো পোৱা নাই পাইছোঁ নোপোৱা নহয় পাইছোঁ কিন্তু মেক্সিমাম পোৱা নাই চবেই লাট মাৰি দিছে গটিয়াইছে এনেকুৱা হৈছে চ' এতিয়া সেনেকুৱা মানুহক নালাগে মোক আই ডোণ্ট নিড এনি ওৱান চ' গতিকে অকলে ভাল চ' এনেকৈ অকলে থাকিম কেইবছৰমান থাকোঁ আৰু তাৰপিছত কি হয় নাজানো আৰু গতিকে আৰু এনেকৈ চাওঁচোন কি হয় দিয়ক আপোনালোকে যদি ভালকৈ প্ৰস্তুতি কৰি আছে পঢ়ক ভালকৈ নিশ্চয় কিবা এটা হ'ব ঠিক আছে গুড নাইট আৰু ভাত খাই শুব আপোনালোকে ৰাতি বেছি দেৰি নকৰিব মোবাইল চবাইল নাচাব ইমান এই ফেচবুকত পিলপিলাই ঘূৰি নুফুৰিব মোবাইল চোৱাটো বেয়া আমাৰ চকুৰ বহুত এফেক্ট কৰে চকুৰ টোপনি নাহে ডিপ্ৰেশ্যন হয় তাৰ ফলত এনজাইটি হয় তাৰপিছত আকৌ সেই এনজাইটি হ'লে মোকে আপোনালোকে ফুলি টেবলতে কমন মাৰিব সেইটো মোৰে বিপদ হ'ব নাই কি যিকেইটাই বেছিকৈ মোবাইল চাই গণ্ডগোল আছে সেইকেইটাই মোক কমেণ্ট কৰে নিগেটিভ কমেণ্ট বাকী যিকেইটাই একো নাই ধুনীয়াকৈ প্ৰিপেয়াৰ কৰি থাকে বহি থাকে এইটাই জাষ্ট কমেণ্টটো নকৰে সিহঁতে মই সিহঁতক মানে থেংকছ দিছোঁ সিহঁতে কমেণ্টটো নকৰে মানে জাষ্ট চাই ভিডিঅ'টো কি কৈছোঁ বুজিব চেষ্টা কৰে একো নাই চোৱা তোমালোকে ধুনীয়াকৈ কাম কৰা ঠিক আছে বেছি নকওঁ ভিডিঅ'টো বহুত দীঘল হ'ল বাই বাই গুড নাইট